Hello my dear student, আজি তোমালোকৰ কাৰণে probability chapterটোৰ কেইটামান ইম্পৰ্টেন্ট MCQ লৈ আহিছো যিকেইটাই তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাত যথেষ্ট সহায় কৰিব আৰু আমি MCQ খিনি কি কৰিছো উক্তি আৰু যুক্তি থকা মানে assertion reasoning তাৰো কেইটামান প্ৰশ্ন ইয়াত ইনক্লুড কৰিছো তোমালোকে অলপ মন দি প্ৰশ্নকেইটা লক্ষ্য কৰিবা আৰু কেৱল প্ৰশ্নকেইটা মনত ৰাখিব নালাগে ইয়াৰ টাইপ বিলাক মনত ৰাখিবা আৰু কনসেপ্টটো জানিলে আমি যিকোনো তেতিয়া পৰীক্ষাত প্ৰশ্ন কৰিব পাৰিম ঠিক আছে আমি প্ৰথম প্ৰশ্নটোলৈ আহোঁ ইয়াত কি কৈছে তলৰ কোনটো সংখ্যা কোনো এটা পৰিঘটনা ঘটাৰ সম্ভাৱনা হ'ব নোৱাৰে মানে সুধিছে তলত যিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কোনটো probability নহয় আমি সকলোৱে জানো probability কি হয় কিহৰ পৰা কিহৰ ভিতৰত থাকে 0 ৰ পৰা 1 ৰ ভিতৰত থাকে মানে probability কেতিয়াও শূন্যতকে সৰু হ'ব নোৱাৰে আৰু একতকে ডাঙৰ হ'ব নোৱাৰে probability কিন্তু শূন্যও হ'ব পাৰে বা একো হ'ব পাৰে যদি কোনো এটা ঘটনা নঘটে মানে ঘটাৰ সম্ভাৱনা একদম নাই হেতু কি হ'ব probability 0 আৰু যোনটো সাৰ্টেন ঘটনা ঘটিবই যেটো হেতু probability কি হয় 1 হয় আমি জানো গতিকে ইয়াত আমি চাম কোনটোনো 0 তকে সৰু বা একতকে ডাঙৰ আছে হেতুই হৈ যাব ইয়াত থকা উত্তৰ হয় নহয় গতিকে এটোটো উত্তৰ হ'ব নোৱাৰে এটোটো নোৱাৰে এটো শূন্য আৰু একৰ ভিতৰত আছে আমাৰ কনফিউজ লাগিলে এটো আৰু এটোত লাগিব পাৰে হয় নে নহয় কিন্তু 3 এ যদি 0.7 ক আমি ডিভাইড কৰো তেতিয়া কি হ'ব 0.7 টো উঠাবৰ কাৰণে পইণ্টটো উঠাবৰ কাৰণে আমি 7 ৰ লগত 10 মাল্টিপ্লাই কৰিম হয় নহয় 0.7 আৰু 3 লগতো কি মাল্টিপ্লাই কৰিব লাগিব 10 তেতিয়াহলে আমি ওপৰত পাই যাম কিমান 7 আৰু তলত পাই যাম কিমান 30 আৰু 30 এ যদি 7 ক আমি ডিভাইড কৰো তেতিয়া শূন্যতকে আমি ডাঙৰ পাম আৰু একতকে সৰু পাম গতিকে এটো probability হ'ব তেন্তে উত্তৰটো আমি এটোৱে হয় probability কোনটো নহয় আমি চাও চেক কৰি হয় নে নহয় 7 তলত আছে 0.01 এতিয়া এই পইণ্টটো উঠাবৰ কাৰণে আমি ইয়াত কি মাল্টিপ্লাই কৰিব লাগিব 100 ইয়াৰ ওপৰটো কি মাল্টিপ্লাই কৰিব লাগিব 100 তেন্তে তলত কি হৈ যাব 0.01 ৰ লগত যদি 100 মাল্টিপ্লাই কৰো তলত হৈ যাব 1 হয় নহয় মানে দশমিকৰ পিছত এই দুটা শূন্য তাৰ পিছত ওপৰত হৈ গল 700 গতিকে 0.01 এ 7 ক ডিভাইড কৰিলে কিমান পাও উত্তৰটো 700 পাও এইটো জানো probability হ'ব পাৰিব কেতিয়াও নোৱাৰে গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নাম্বাৰ বি ঠিক আছে দ্বিতীয় প্ৰশ্নটোলৈ আহো আচ্ছা ইয়াত কৈছে দুটা লুডু একেলগে দলিয়াই দিয়া হল 10তকৈ ডাঙৰ যোগফল পোৱাৰ সম্ভাৱনা কিমান দুটা লুডু গুটি দলি আছে একেবাৰে ইজি কোৱেশ্চন হয়নে আমি জানো নহয় probability উলিয়াবলৈ হলে কি হ'ব লাগে ওপৰত কি থাকে উপযোগী ফলাফলৰ সংখ্যা থাকে আৰু তলত কি হয় পৰীক্ষাৰ মুঠ ফলাফলৰ সংখ্যা মানে ইয়াত যদি আমি লুডু গুটি দুটা যদি দলিয়াও তেতিয়াহলে আমাৰ আউটকাম কি ওলায় নো লুডু গুটি দুটা লুডু গুটি এটো এটা লুডু গুটি এটো এটা লুডু গুটি হয় কি ওলাব পাৰে প্ৰথম লুডু গুটিটোটো 1 ওলাব পাৰে দ্বিতীয়টোটো 1 ওলাব পাৰে ঠিক একেদৰে প্ৰথমটোত 1 ওলালে দ্বিতীয়টোত 2 ওলালে তেনেকৈ ওলাব পাৰে টোটাল তেতিয়াহলে কেটা আউটকাম আছে ইয়াত আমি জানো এখিনি টোটাল কেটা আউটকাম 36 দুটা লুডু গুটি দলিয়ালে টোটাল আউটকাম পাম আমি 36 কিন্তু আমাক কি সুধিছে যে 10তকৈ কি সুধিছে আমাক 10তকৈ ডাঙৰ যোগফল পোৱাৰ সম্ভাৱনা সুধিছে 10তকৈ ডাঙৰ হ'ব লাগিব এই আউটকাম গিটাৰ পৰা যদি আমি চাও 10তকৈ ডাঙৰ যোগ কৰিলে কোন গিটা হয় এক এক যোগ কৰিলেটো নহব এইবোৰটো নহয় কোন গিটা হয় ভালকে লক্ষ্য কৰিলে দেখিবা এইটো এটা মানে প্ৰথম লুডু গুটিটোত 5 দ্বিতীয়টোত 6 ঠিক একেদৰে আকৌ 6 হ'ব পাৰে প্ৰথমটোতো 6 দ্বিতীয়টোতো 6 ঠিক একেদৰে কি হ'ব পাৰে প্ৰথমটোত 6 হ'ব পাৰে আৰু দ্বিতীয়টোত 5 হ'ব পাৰে তেনে ফেভাৰেবল আউটকাম কেটা পালো আমি তিনটা গতিকে এটো এনসাৰটো কি হৈ যাব 3/36 আৰু ইয়াক যদি আমি কাটো কিমান পাম 1/ এটো কাটিলে কিমান হ'ব 12 গতিকে উত্তৰটো কি হৈ যাব 1/12 এটো হৈ যাব ঠিক আছে বুজি পাইছা তাৰ পিছত আমি পিছৰ প্ৰশ্নটোলৈ আহিলো ইয়াৰো কৈছে চাবা দুটা মুদ্ৰা একেলগে টস কৰা হল অন্তত এটা পুচ্ছ পোৱাৰ সম্ভাৱনা মানে এটলিষ্ট ওৱান টেইল দুটা যদি মুদ্ৰা আমি দলিয়াও তেতিয়াহলে কি ওলাব পাৰে প্ৰথমটোটো হেড ওলাব পাৰে দ্বিতীয়টোটো হেড ওলাব পাৰে প্ৰথমটোটো টেইল ওলাব পাৰে দ্বিতীয়টোটো টেইল ওলাব পাৰে প্ৰথমটোত বোলে টেইল ওলালে দ্বিতীয়টোত হেড ওলালে আকৌ বোলে প্ৰথমটোত হেড ওলালে দ্বিতীয়টোত টেইল ওলালে এইগিটাইটো পসিবল আউটকাম ন গতিকে কেটা পালো আমি এটা দুটা তিনটা চাৰিটা গতিকে তলতটো কি হ'ব 4 হ'বই 4 হ'বই এতিয়া কি সুধিছে আমাক
এটলিষ্ট ওৱান টেইল দুটাও হ'ব পাৰে এটাও হ'ব পাৰে হয়নে গতিকে টেইল থকা কেইটা আছে 1 2 3 তিনিটা আছে নে গতিকে ওপৰত কিমান হৈ যাব 3/4 গতিকে এনসাৰটো ক'ত আছে এনসাৰ নাম্বাৰ সি ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ আহিল আৰু এইটো এছাৰছন ৰিজনিং এনেকুৱা প্ৰশ্ন আহিব পাৰে ইয়াত ভালকে মন কৰিবা ইয়াত কি কৈছে যে if the probability of a occurrence of an event is 0.7 then the probability of its non occurrence is 0.3 মানে কৈছে যে কিবা এটা ঘটনা ঘটাৰ probability কৈছে 0.7 ঘটনা ঘটাৰ probability কিমান বুলি কৈছে 0.7 তেতিয়া হলে নঘটাৰ কিমান বুলি কৈছে নঘটাৰ কৈছে 0.3 গতিকে এইটো এছাৰছন এইটো ৰিজনিং হয় কৈছে মানে প্ৰথমতে কৈছে উক্তিটো দিছে উক্তিত কৈছে যে probability এটা ঘটাৰ probability 0.7 আৰু নঘটাৰ probability 0.3 হয়নে কথাটো এইটো এছাৰছনটো শুদ্ধ হয়নে বাৰু নিশ্চয় হয় কাৰণ probability কি হয় ঘটা আৰু নঘটা দুইটা যদি যোগ কৰো তেতিয়াহলে আমি কিমান পাব লাগিব 1 পাব লাগিব নে 0.7 আৰু 0.3 যোগ কৰিলে আমি 1 পাম নাই গতিকে এইটো শুদ্ধ হয় এছাৰছন এইটো শুদ্ধ হয় যোনটো ইয়াত উক্তি দিছে সেইটো শুদ্ধ হয় তাৰ ৰিজনটো কি বুলি কৈছে ৰিজনটো কৈছে যে for any event a probability of a আৰু probability of not a is equal to 1 তেতিয়াহলে ৰিজনটোও শুদ্ধ হয় হয়নে এটো শুদ্ধ আৰু টো শুদ্ধ ঠিক আছে আমি এটা অপচন কিটা চাম এইগিটাত কিন্তু মন কৰিবা দেই এইগিটাত বহুতে খেলিমেলি কৰে ইয়াত কৈছে উক্তি a আৰু উক্তি যুক্তি r দুইটাই সত্য হয় দুইটাই আমি সত্য পাইছো আৰু কৈছে যে যুক্তিটো যিটো ৰিজন দিছে যুক্তি হৈছে উক্তিৰ সঠিক ব্যাখ্যা এই যোনটো আমাক উক্তি দিলে তাৰ সঠিক ব্যাখ্যা এই যুক্তিতে কৰিছে নে নিশ্চয় কৰিছে ৰিজনটোৱে যেন আমাৰ অপচন কি হৈ যাব এ হৈ যাব কিন্তু ইয়াত চাবা আকৌ ইয়াত আৰু এটা দিছে চোৱা উক্তি আৰু যুক্তি দুইটা সত্য বি অপচনটোত কিন্তু যুক্তি উক্তিৰ সঠিক ব্যাখ্যা নহয় এইটো কিন্তু অপচন হ'ব নোৱাৰে কিয়নো ইয়াত যোনটো ৰিজন দিছে সেই ৰিজনটো কাৰণেই এইটো শুদ্ধ এছাৰছনটো শুদ্ধ হয় গতিকে অপচন আমাৰ কি হৈ যাব এ ঠিক আছে নিশ্চয় বুজি পাইছা চাগে তাৰ পাছত আহিলে আচ্ছা ইয়াত কাৰ্ড যোনটো 52 খিনি আমাৰ কাৰ্ড থাকে কাৰ্ডখিনি কিন্তু ভালকে আমি চিনি পাব লাগিব কোনটো কি বুলি কয় নাম আৰু কেইটা কাৰ্ড থাকে তাৰ কিন্তু প্ৰশ্ন আহিব তেতিয়াহে আমি প্ৰশ্নবিলাক কিন্তু ভালকে কৰিব পাৰিম কাৰ্ডৰ বিষয়ে ভালকে জানিব লাগিব ইয়াত কি কৈছে 52খন কাৰ্ড থাকে সেইখিনি সাফল কৰা আছে তাৰ পৰা কৈছে যে তাৰ পৰা যদি এটা কাৰ্ড আমি ৰেন্ডমলি উঠাই লওঁ যাদৃচ্ছিকভাৱে যদি উঠোৱা হয় কাৰ্ডখন ৰাণী হোৱাৰ সম্ভাৱনা কিমান বুলি কৈছে আৰু তোমালোকে জানানে বাৰু কাৰ্ডত কেইখন ৰাণী থাকে জানানে এই কাৰ্ডখনৰ বিষয়ে ভালকে যদি জানি লোৱা হয় নহয় তেতিয়াহলে একো টেনচন নাই কাৰ্ড ৰিলেটেড প্ৰশ্ন আমি কৰিব পাৰিম ৰাণী কালাৰ কেইটা থাকে জানা কালাৰ কিন্তু দুটা থাকে ৰেড থাকে আৰু ব্লেক থাকে হয় নহয় ৰেড আৰু ব্লেক আৰু কথা হল কি প্ৰত্যেকৰে এটা কিং আছে তেতিয়াহলে টোটেল কিং 4টা আছে এই হাৰ্টৰ কিং এটা ডায়মণ্ডৰ এটা ক্লাবৰো এটা আৰু স্পেডৰো এটা ঠিকনে কুইনো 4জনী আছে গুটেগিটাৰে হয় নহয় তাৰপিছত জেক আছে গুটেগিটাৰে এটা এটাকে 4টা আৰু বাকিবোৰটো কৈছা নাম্বাৰ কাৰ্ড এটা নাম্বাৰ কাৰ্ড এটো টেক্কা বুলি কয় জানা হেইটা ভালকে জানিবই লাগিব তেতিয়া আমি এটো ইজিলি পাৰিম ইয়াত আমি টোটেল কাৰ্ড টোটেলটো তলতটো 52 হ'বই যেহেতু 52টা কাৰ্ডৰ কথা কৈছে আৰু ইয়াত আমাক কি বুলি কৈছে ৰাণী হোৱাৰ সম্ভাৱনা ৰাণী কিমান আছিল 4জনী আছিল কিন্তু কেতিয়াবা প্ৰশ্নত সুধিব বোলে ৰঙা ৰাণী কিন্তু দুজনীহে থাকে বা কলা ৰঙৰ ৰাণী হেতু কিন্তু দুজনীহে থাকে যদি সুধে যে ৰঙা ৰঙৰ ৰাণী পৰা চান্স সম্ভাৱনা কিমান তেতিয়া কিন্তু উত্তৰটো 2/52 হ'ব আৰু এটা আমি কাটপুট কৰিম সিম্পলেস্ট ফৰ্মুলা নিম কিন্তু আমাক এতিয়া সুধিছে নহয় কি সুধিছে কাৰ্ডখন ৰাণী হোৱাৰ বুলি কৈছে নহয় এতিয়া ৰাণী 4জনী থাকে এখানে ওপৰত আমি 4 পাতিম আৰু এটা আমি কাটিম কাটিলে কি হবে এটো 2 এ কাটিলে 2 2 4 এটো আমি 2 এ কাটিলে কিমান পাম 2 2 4 5 2 6 আকৌ 2 এ এক যাব 1 1/13 এনসাৰটো কি হৈ যাব 1/13 কাৰ্ডখিনি কথা ভালকে জানিলে হল কেতিয়াবা মুখ কাৰ্ড সুধিব ফেস কাৰ্ড ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো
ইয়াত কৈছে তলৰ কোনটো পৰিঘটনাৰ সম্ভাৱনা হ'ব নোৱাৰে চোৱা এইটোতো হ'ব পাৰে 4% হ'ব পাৰে কাৰণ এইটো 0 আৰু 1ৰ ভিতৰত আছে এইটো 0 আৰু 1ৰ ভিতৰতে আছে হয় নে নহয় কিন্তু 4 এইটোতো 1তকৈ ডাঙৰ গতিকে এইটো হ'ব অপচন আৰু এটা কথা মই তোমালোকক ইয়াতে কৈ থওঁ এমচিকিউ সলভ কৰাৰ টেকনিকো আছে এটা মই এটা এক্সাম্পল এটা দিছো যেনিবা আমি প্ৰশ্ন এখনত কেনেকুৱা কুৱেশ্যন পেপাৰ এখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন থাকে তিনটা ধৰণৰ এটা হৈ গ'ল যোনটো তুমি প্ৰশ্ন উত্তৰ ভালকে জানা টাইপৰ কথা কৈছো এটা হৈছে একদম জনা যোনটো কোনো টেনচনই নাই সেইটো আমি একদম 100% শুদ্ধ আমি কৰিব পাৰিম 2 নম্বৰ হৈছে 50-50 এইটো অপচন হ'ব পাৰে এইটো অপচন হ'ব পাৰে জানো নেজানো এনেকুৱা চান্সও কিছুমান থাকে আৰু 3 নম্বৰটো হৈছে একেবাৰে নজনা কুৱেশ্যন থাকে হয় নে নহয় জনাটোতো আমাক ক'বলগীয়া নাই শুদ্ধটোতো কৰিমেই 50-50 টোত আমি কি কৰিব লাগিব হেতু মই কম এটা মই বেলেগ ভিডিও লৈ আনিম কেনেকৈ আমি এমচিকিউ সলভ কৰিব লাগে আৰু একদম নজনাও থাকে কিন্তু আমিটোতো টিকটোতো মাৰিব লাগিবই কিয়নো 45 নম্বৰ মাৰ্কস আৰু নিগেটিভ নাই গতিকে আমিতো ৰিস্ক ল'ব নোৱাৰো ন আমি ৰিস্ক মানে কি ৰিস্ক ল'ব লাগিব আৰু জনাকেইটা মাৰিবই লাগিব আৰু নজনাকেইটাও মাৰিব লাগিব তোমালোকে কেতিয়াবা লক্ষ্য কৰিবা এনেকুৱা যদি অপচন থাকে ধৰা চাবা মই কৈছো যে অপচনত আছে sin থিটা আছে তাৰপা আছে বোলে cos থিটা আছে তাৰপা বোলে আছে -sin থিটা তাৰপা বোলে আছে cos স্কয়াৰ থিটা এইকেইটা কিবা এটা যেনিবা প্ৰশ্নৰ উত্তৰত এইকেইটা অপচন আছে এইটো এ অপচন এইটো ধৰা বি এইটো সি অপচন এইটো ডি অপচন ধৰি ললো তেতিয়া যদি তুমি প্ৰশ্নটো একেবাৰে নাজানা তেতিয়াহ'লে কোনটো বাৰু এনসাৰ হোৱাৰ চান্স আছে ক'ব পাৰিবানে এই অপচন কেইটা চাই কোনকেইটা এনসাৰ হ'ব পাৰে মই কৈছো কোনকেইটা এনসাৰ হ'ব পাৰে জানানে sin থিটা আৰু -sin থিটা এইকেইটা অপচনেই হ'ব পাৰে কাৰণ যোনে প্ৰশ্ন বনায় তেওঁলোকে ষ্টুডেণ্টক অলপ কনফিউজ কৰিবৰ কাৰণে এনেকুৱা দিয়ে দেখাত একেই হ'ব উত্তৰটো তুমি কেতিয়াবা কৰি উলিয়াবা পাবা sin থিটা টিক মাৰি দিওঁতে -sin থিটাত মাৰি দিবা তেনেকুৱাও হয় কিন্তু জনাটোতো বেলেগ কথা নজনাকেইটা কি কৰিব লাগিব এই যোনটো তুমি ভাবিলা নহয় এই দুটাৰ ভিতৰতে মানে 90% মান চান্স হ'বই ইয়াৰ ভিতৰত যিকোনো এটা ৰিস্ক লৈ মাৰি দিব লাগে আৰু তেতিয়া সেইটো শুদ্ধ হ'ব কিন্তু সেই বুলি আৰু এতিয়া পঢ়া শুনা নকৰাকৈ থাকিলে নহ'ব পঢ়া শুনাটো কৰিবই লাগিব ঠিক আছে সেইটো বৰবাদ দিলো নেক্সট কুৱেশ্যনটোলৈ আহিলো মই এটা ধুনীয়া ভিডিও লৈ আহিম কেনেকৈ এমচিকিউ সলভ কৰিব লাগে নজনাটো এতিয়া এইকেইটাত মন দিয়া ইয়াত কৈছে 24টা বল থকা এটা বেগত 4টা নীলা 11টা সেউজীয়া আৰু বাকিবোৰ বগা বল আছে বুলি কৈছে এটা বেগ এটা টোটেল কেইটা বল আছে 24টা তাৰে কি বুলি কৈছে আমাক 4টা নীলা 4টা আমাক ব্লু তাৰ পিছত আহি গ'ল 11টা আছে 11টা কি বুলি কৈছে গ্ৰীন আৰু কি কৈছে বাকিবোৰ বগা আৰু কেইটা বাকি থাকিলে 11 4 15 হ'ল আৰু বাকি কেইটা থাকিলে 24 পৰা যদি 15 যায় কিমান হয় 9 নহয় জানো 9টা হৈ গ'ল তোমাৰ বগা এতিয়া আমাক প্ৰশ্ন কি সুধিছে টানি লোৱা বল বগা হোৱাৰ সম্ভাৱনা যে ইয়াত যিকেইটা বল আছে তাৰ পৰা যদি আমি এটা যাদৃচ্ছিকভাৱে টানি লওঁ তেন্তে সেইটো বগা হোৱাৰ সম্ভাৱনা কিমান সুধিছে আমি জানোৱে নহয় টোটেলটো সদায় তলত থাকিবই টোটেল বল আছে 24 বগা কেইটা আছে বগা কেইটা পালো 9টা 9/24 এটো যদি আমি কাটো কি হ'ব 3 3 গুণ 9 আৰু 3 8 24 গতিকে এটো অপচন হৈ যাব 3/8 এবোটা একেবাৰে সিম্পল কোৱেশ্যন হয় নেক্সট আকৌ কাৰ্ডৰ কথা আহিব ইয়াত কি কৈছে চাবা এটো ভালকে মন দিবা ভালকৈ সফল কৰা টাস্ক মানে কাৰ্ডৰ পৰা কি কৰিলে এখন কাৰ্ড উলিওৱা হৈছে আৰু ৰঙা মুখ কাৰ্ড ফেস কাৰ্ড পোৱাৰ সম্ভাৱনা কিমান হৈছে টোটেলটো তলত থাকিবই 52টা কাৰ্ড আছে যেহেতু এতিয়া ৰঙা ফেস কাৰ্ডনো কেইখন থাকে ফেস কাৰ্ড পাহৰি গলে নহব দেই এটো কিন্তু একদম জানিব লাগিব মই আকৌ এবাৰ দেখাই দিছো ফেস কাৰ্ড কোনটোক কয় জানাই নহয় ফেস কাৰ্ড ক'ত গ'ল ইয়াত চোৱা ফেস কাৰ্ড এইকেইটাক কয় কিং কুইন আৰু জেক মন কৰিবা কিং কুইন আৰু জেক দেখিছা হাৰ্টৰো কিং কুইন জেক আছে আৰু ডায়মণ্ডৰো কিং কুইন জেক থাকিব ন
আমাক এটা ৰঙা ৰঙৰ ফেচ কাৰ্ড সুধিছিলে কিন্তু ৰঙা ৰঙৰ ফেচ কাৰ্ড কেইটা পালো 1 2 3 4 5 6টা নহয় জানো গতিকে কিমান হ'ব 6/52 হ'ব আকৌ কিন্তু যদি কয় অকল হাৰ্টৰ বোলে ফেচ কাৰ্ডৰ প্ৰবাবিলিটি কিমান বুলি ক'লে কিন্তু 3/52 হ'ব আৰু ব্লেক বুলি ক'লে ব্লেকও 6টা থাকে আৰু যদি কয় যিকোনো ফেচ কাৰ্ডৰ বোলে দাঙিলো তাৰ পৰা যিকোনো এটা ফেচ কাৰ্ড ওলোৱাৰ চান্স কিমান বুলি ক'লে তলত 52 হ'ব ওপৰত কিমান হ'ব যিকোনো ৰঙাও হ'ব পাৰে কোলাও হ'ব পাৰে তেতিয়া টোটেল ফেচ কাৰ্ড আমি কিমান পাওঁ প্ৰত্যেকৰে 3টাকে আছে গতিকে 12/52 হ'ব আকৌ তেতিয়া গতিকে প্ৰশ্ন যি হ'ব পাৰে প্ৰশ্নৰ টাইপ যিকোনো হ'ব পাৰে কিন্তু আমি ভালকে মন দিব লাগিব সুধিছে কি আমাৰ ইয়াত সুধিছে ৰঙা মুখ কাৰ্ড কেইখন ৰঙা ফেচ কাৰ্ড টোটেল 6খন গতিকে কি হ'ব এইটো 6/52 হ'ব হয়নে আৰু ইয়াক যদি আমি কাটো 2ৰে কাটিলে 2 3 6 এফালে 2 এ যদি আমি ইয়াক কাটো কিমান হ'ব 2 2 4 এইটো 26 গতিকে এনসাৰ কি হ'ব 3/26 ঠিক আছে নেক্সট এইখিনি আমি এই কাৰ্ডখিনি ভালকে জানিব লাগিব নি কোনটো কি বুলি কয় এবাৰ চাই লবা কিতাপত আছে ধুনীয়াকে আৰু এটা এছাৰছন ৰিজনিঙৰ কুৱেশ্যন মন দিবা ইয়াত ভালকে মন দিবা ইয়াত কৈছে লুডু এজোৰ নিক্ষেপ কৰোতে ডাবলেট পোৱাৰ সম্ভাৱনা ডাবলেট মানে লুডু গুটি দলিয়ালে ডাবলেট এনেকুৱা হয় লুডু গুটি কি ওলাব পাৰে 1 2 3 4 5 6 এটা 1 নম্বৰ লুডু গুটিটোৰ পৰা এটো ওলাব পাৰে 2 নম্বৰটোৰ পৰা কি ওলাব পাৰে আমি বাকি দলিয়ালো কি উলিয়াব পাৰে মানে দুটা লুডু গুটি দলিয়ালেটো টোটাল 36টা আউটকাম পাম ন আমিটো জানো 36টা হয় না নহয় কিন্তু এতিয়া এই ডাবলেট বুলি কৈছে ন এটো কি হয় মানে প্ৰথমটোটো 1 ওলালে দ্বিতীয়টোটো 1 ওলালে লুডু গুটি আকৌ দ্বিতীয় লুডু গুটিটোত ওকে প্ৰথম 2 ওলালে বা 2 ওলালে 3 ওলালে 3 ওলালে 4 ওলালে 4 ওলালে 5 5 6 6 এইগিটা যিগিটা তোমাৰ আউটকাম এইগিটাকে কয় ডাবলেট দুটা লুডু গুটি দলিয়ালে আমি 36টা আউটকাম পাও নহয় তাৰ ভিতৰত এইগিটা আউটকাম হৈছে ডাবলেট বুজি পাইছানে কথাটো গতিকে কি হ'ব লুডু এজোৰ নিক্ষেপ কৰোতে ডাবলেট পোৱাৰ সম্ভাৱনা 1/6 বুলি কৈছে হয় না নহয় আমি চাও তলতটো 36 হ'বই 36 কেলে হ'ব কাৰণ টোটেল আউটকাম দুটা লুডু গুটি দলিয়ালে টোটেল আউটকাম আমি 36টা পাও আৰু ডাবলেটৰ আউটকাম কেটা পাও 1 2 3 4 5 6 যেহেতু হৈ যাব ওপৰত কাটকুট কৰিলে কিমান হ'ব 6 * 6 6 6 * 36 1/6 এটো শুদ্ধ হয় এছাৰছন এটো আমি শুদ্ধ পাইছো ঠিক আছে এতিয়া আমি দুইটো চাম ৰিজনটো কি বুলি কৈছে ইয়াৰ ৰিজনটো কি বুলি দিছে চোৱা কৈছে যিকোনো পৰিঘটনা ঘটাৰ বাবে probability of a শূন্যতকে ডাঙৰ বা সমান আৰু একতকে সৰু বা সমান হ'ব পাৰে হেতু ইয়াৰ ৰিজন হয় জানো ডেফিনেটলি নহয় কাৰণ ৰিজন দিয়া হলে এনেকৈ দিব লাগিছিল যে টোটেল আউটকাম 36 ডাবলেট পোৱাৰ আউটকাম 6 ইয়াত যদি ক'লেহেঁতেন ৰিজনটো যদি এই বুলি দিলেহেঁতেন যে টোটেল আউটকাম 36 আৰু ডাবলেট পোৱাৰ আউটকাম 6 তেতিয়া কিন্তু ৰিজনটো শুদ্ধ হ'লতেন ইয়াত কিন্তু ৰিজনটো শুদ্ধ নহয় তেতিয়া হলে আমি ইয়াত কোনটো অপচন দিব লাগিব এন কৈছে উক্তি আৰু যুক্তি দুইটাই সত্য এটোটো নহয় কাৰণ ৰিজনটোটো সত্য নহয় পিছত কৈছে উক্তি আৰু যুক্তি দুইটাই সত্য কিন্তু যুক্তি এটোটো নহয় উক্তি সঁচা কিন্তু যুক্তি মিছা এটোই হৈ গল এনসাৰ সি উক্তিটো মিছা নহয় উক্তিটো সঁচাই দিছে আৰু পৰাপক্ষত প্ৰায় এনেকুৱা প্ৰশ্নত কেতিয়াও কিন্তু এছাৰছনটো মিছা নিদিয়ে ম্যাক্সিমাম 95% কেছত হেতু মন ৰাখিবা দেই হেবু মই পিছত কম ঠিক আছে এটো বুজি পাইছা চাগে এটো অপচনটো হৈ যাব সি নেক্সট আৰু এটা আমি এছাৰছন ৰিজনিঙৰ কোৱেশ্যন লৈ আহিছো এটো ট্ৰাই কৰাচোন এটো পাৰিবাই ইয়াত কি কৈছে কোনো ব্যক্তিৰ জন্মৰ তাৰিখ জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা 1/12 হ'ব লাগিছিলে 1/12 এটো 1/12 আৰু কৈছে যুক্তিটো কি বুলি কৈছে বছৰেকত 12 মাহ হয়নে কোনো ব্যক্তিৰ জন্ম তাৰিখ জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা 1/12 হয় নহয় নিশ্চয় হয় কাৰণ এবছৰত 12 মাহে থাকে গতিকে টোটেলটো কিমান তলত থাকে 12 আৰু জানুৱাৰীনো কেটা আছে বছৰেকত এবাৰেই আছে 1/12 এটো শুদ্ধ হয় উক্তিটো শুদ্ধ হয় আৰু তাৰ যুক্তিটো কি বুলি দিছে যুক্তিটো দিছে
বছৰেকত 12 মাহ বছৰেকত 12 মাহ হোৱাৰ কাৰণে জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা 1/12 বুলি কৈছে আৰু এটোও হয় বছৰেকত 12 মাহ আৰু জানুৱাৰীটো এবাৰে থাকে হয়নে গতিকে যুক্তিটোও হয় ইয়াৰ উত্তৰটো কি হ'ব উক্তি আৰু যুক্তি দুইটাই সত্য আৰু যুক্তি হৈছে উক্তিৰ সঠিক ব্যাখ্যা ঠিক আছে বুজি পাইছা গতিকে আমি আজি ইমানতে তোমালোকৰ কেইটামান প্ৰশ্ন শেষ কৰিছো আমি পৰৱৰ্তী ভিডিঅত আৰু তোমালোকৰ সহায় হোৱাকে ভিডিঅ লৈ আনিম তোমালোকে লাইক কমেন্ট কৰিবা কোনটো চেপ্টাৰৰ কোৱেশ্চন এনসাৰ লাগে হেতু কবা হেতু আগতীয়াকৈ আনিবলৈ চেষ্টা কৰিম আৰু মেইন কথা হৈ গল কি তোমালোকে কেনেকৈ এমসিকিউ কৰিব লাগিব হেখিনিওটো কৰিমেই আৰু কি তোমালোকৰ অসুবিধা আছে হেতু যদি জনোৱা মই তোমালোকক হেখিনি সহায় কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে থ্যাংক ইউ